ৰঙা ৰঙা লেচু খাবলৈ আহিলোঁ আজি। ইমানেই টেষ্টি লেচু, আপুনি হয়তো জীৱনত খাই পোৱা নাই এনেকুৱা লেচু। ক'ত পায় এইটো লেচু কৈ আছোঁ মই ভিডিঅ'ত, চাই থাকক সম্পূৰ্ণকৈ ভিডিঅ'টো। গোলাঘাটত আহি তিয়হ খাই আছোঁ। এতিয়া গোলাঘাটৰ এখন হোটেলত। বৰষুণ বতৰ, বাহিৰত বৰষুণ দি আছে। এয়া চাওক, দেখিছে আমি এতিয়া আছোঁ বালকনিত। দেখিছে বেলকনিত আছোঁ। সেইজনী ছোৱালী দেখাই দিয়া অলপ, দেখিছে। নমস্কাৰ গাইজ, কি খবৰ? মোৰ নম্বৰ লগ পাইছোঁ দেই। একদম মনোজ ভাই ৰাতিপুৱা তিয়হ খাইছে, যিটো একদম দেখিছে ডায়েট মেইনটেইন কৰি কৰি কি একদম ফিট হৈ গৈছে। হেৰি বস্তুৱে খায়, কি বুলি কয়? তিয়হ, আপেল ফ্ৰুটছে খায়। যদি নাখায় মাইকী মানুহবোৰ লগত লৈ আনিলে বৰ বিপদ দেই। ঘাটে ঘাটে ৰিল বনাই দিব লাগে। এতিয়া মোক ৰিল বনাই দিবৰ কাৰণে কেমেৰা মানে মোবাইলটো হাতত তুলি দিছে। এতিয়া ৰিল বনাই দিব লাগে বোলে। ৰুমৰ অৱস্থা চাওক কেনেকুৱা হৈ আছে, বেয়াকৈ আছে, সেইকাৰণে দেখাই দিছোঁ আৰু। কালি মানে একদম গোটেই লেতেৰা ফেতেৰা কৰি থৈ দিছোঁ এনেকৈ। লাল চাহ আহিলে ইয়াকে অলপ খাই লওঁ আৰু। কুৰকুৰিৰ লগত লাল চাহ। খোৱা। গাড়ীত বেগবোৰ ভৰাই ল'লোঁ আৰু বিশেষ এটা কামত আমি গোলাঘাট আহিছিলোঁ যোৱাকালিয়ে। ৰাতি থাকিলোঁ হোটেলত, এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। কল আছিলে ডিকিতেই, কল এটা খাই ল'লোঁ আৰু বলটো লৈ লওঁ, তাৰপিছতে গৈ থাকোঁ। হোটেলৰ পৰা ওলাই আহিলোঁ আৰু গাড়ীখন এটা জেগাত ৰাখি এতিয়া ৰাস্তাৰ কিনাৰে কিনাৰে খোজকাঢ়ি গৈ আছোঁ ভাতৰ হোটেল বিচাৰি। ভাতৰ হোটেল পাই গ'লোঁ আৰু এয়া ভাতো পাই গ'লোঁ, চাওক ধুনীয়াকৈ। আৰু এয়া হৈছে গাহৰি মাংস, শুকান। ভাতটো খাই ওলাই আহিলোঁ আৰু ৰাস্তা কিনাৰতে এতিয়া ৰৈ আছোঁ আৰু দুজন লগৰ আহি আছে। ইয়াতে ইমান ধুনীয়াকৈ ফুলবোৰ ফুলি আছে, জংঘলী ফুল এইবিলাক। চাওকচোন, দেখিয়ে ভাল লাগিছে। হা, বৰ বেয়াকৈ হেৰাই গৈছিলোঁ আমি গোলাঘাটৰ টাউনৰ ভিতৰতে। ঘৰলৈ গৈ আছোঁ, গোলাঘাট টাউনৰ পৰা ওলাই আহিছিলোঁ। গছ এডাল কাটি আছিলে, যাৰ কাৰণে ৰাস্তা ব্লক হৈ গৈছিলে। আমি ভাবিলোঁ বেলেগ ৰাস্তাৰ পৰা গুচি যাওঁ। তাৰপিছতে ইমানেই মানে গুগল মেপ চাৰ্চ কৰিছিলোঁ যদিও ইমানেই যিখিনি ঠাইৰ পৰা আমি গুচি আহিলোঁ বেলেগ ৰাস্তাৰ পৰা যাম বুলি, সেইখিনি ঠাইতে ঘূৰাই দুবাৰ লৈ গ'ল গুগল মেপে। এনেকুৱা খং উঠিল নহয়, মেপ চেপ হৈ মেলি আমি নিজে মানে ৰাস্তা বিচাৰি কোনোমতে ওলাই আহিলোঁ আৰু। ৱাও, জুবিন দাৰ ফটোখন ইমান ধুনীয়াকৈ আঁকিছে আৰু ইয়াত লিখা আছে কি, মই গছক পূজা কৰোঁ, মই গছক ভাল পাওঁ, মই গছৰ সন্তান, মই পাহাৰৰ সন্তান, মই প্ৰকৃতিৰ সন্তান। জুবিন গাৰ্গ। সুদীপ্ত বৰাই আৰ্ট কৰিছে, বহুত ভাল লাগিছে দেই। আজি ঘৰত গৈ নাপাবে নেকি বাৰু? ঘৰত যাম গৈ আছোঁ। আজি মানে আমি মানে একেবাৰে ঘাটে সোমাই আলহী খাই গৈ আছোঁ আৰু। পানী এইয়া বৌজনী ঘৰত সোমালোঁ। মানে কি ক'ম আৰু, এয়া আহি পাইছোঁহে। চাহ দিলেহি, এতিয়া চাহকে খাইছোঁ আৰু। সকলো এতিয়া বহিছে। এয়া ঢোল খোল নেগেৰা বহুত আছে। এই ভাইটিটোৱে বহুত ধুনীয়াকৈ বজায়, চব বজায় একেবাৰে। তালৈ আপোনাৰ খোল, নেগেৰা, বাঁহী, পেঁপা সকলোবোৰ বজায়। বাকী এয়া বৌ ভিডিঅ' চাই থাকে বোলে, ভাল লাগিলে, ধন্যবাদ। এয়া আইতা। আৰু তোমাৰ নামটো কি আছিল নো? আহি। আৰু তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী ৰঞ্জিত বৰা। ধুনীয়া, অলপ পেঁপা বজাই দেখাব লাগিব দেই এতিয়া। ঢোলো আছে নহয় জানো? বা চব বজা মানে তুমি, বাকী একোৱেই নাই। এয়া ৰঞ্জিত দাৰ ল'ৰা নহয় জানো? ডাঙৰটো ন? আমাৰ ৰাইড আৰম্ভ হৈ গৈছে গোলাঘাটৰ পৰা জোনাই অভিমুখে। প্ৰায় 7 ঘণ্টা লাগে জোনাইৰ পৰা গোলাঘাট আহিবলৈ কাৰণে বা গোলাঘাটৰ পৰা জোনাই যাবলৈ কাৰণে। আগতকৈ ৰাস্তা পদূলি বহুতে ভাল হ'ল বাৰু। 6 ঘণ্টাত পায়গৈ যদি একেৰাহে যায়, কিন্তু মোৰ 7 ঘণ্টা লাগি যায়, কাৰণ মই ইমান স্পীড নাযাওঁতো, লাহে যাওঁ। ৰাস্তাৰ কাষতে লেচু বেছি থকা দেখা পালোঁ, এতিয়া সোমালোঁ। আমি গোলাঘাট যোৱাকালি যেতিয়া গৈ আছিলোঁ,
ডিমাৰ পৰা গোলাঘাট যেতিয়া গৈ আছিলোঁ ৰাস্তা কাষত লেচু কিনি খাইছিলোঁ, খুব বেছি ভাল লাগিছিলে। আৰু এতিয়া ঘৰলৈ উভতি গৈ আছোঁ, লেচু অলপ লৈ যাওঁ বুলি এয়া অলপ ৰ'লোঁ, খুব বেছি ভাল লাগিছে। লোকেল লেচু বুলি কৈছে। এতিয়া মানে আছোঁ আমি জাজি লেচু বুলি কৈছে, খাই চাইছোঁ, ভালেই লাগিছে বাৰু দেই, মিঠা বহুত আৰু মাংস বহুত আছে। আধা কেজিমান লৈ ল'লোঁ, দামটো বহুত যে উপায় নাই। এইখিনি ৰঙালাও বজাৰ কৰে নেকি জেগাখিনি? ৰঙালাও বজাৰৰ পৰা ৰঙালাও কিনিছোঁ, 150 টকাত 11 মান পাইছোঁ। এতিয়া গোটেই বাৰিষাটো খাব লাগিব এইকেইটা ৰঙালাও। ভেন্দিও ল'লোঁ, ঔটেঙাও ল'লোঁ, ৰঙালাও লৈ ল'লোঁ। এতিয়া আমি চিলাপথাৰ পালোহি, ৰাতিয়ে হৈ গ'ল, টাইমটো বাজিছে এয়া 7টা। খাওঁ বুলি ভাবিছোঁ কিবা এটা, তাকে সোমাইছোঁ ফাষ্টফুড দোকান এখনত। ঘৰলৈ আহি পাই গ'লোহি। আৰু এটা কথা মই ক'বলৈ বিচাৰিছোঁ, আগতে মই বহুতবাৰ গোলাঘাট অহা যোৱা কৰিছোঁ, বহুত বেছি বৰিং লাগে, মানে ইমান বেছি দূৰ হয়, আমনি লাগি যায় গৈ গৈ। কিন্তু এইবাৰ যাওঁতেও আমনি নালাগিল, আহোঁতে আমনি নালাগিল, কাৰণ ৰাস্তাবোৰো আগতকৈ কিছু ভাল হ'ল, সেইটো কাৰণে আমনি একেবাৰে নালাগিল, মজা লাগিল মানে ট্ৰিপটো এবাৰ অহা যোৱা কৰি। মই আকৌ ভাত নাখাওঁ। কেলৈ? কেলৈ? মই না ভাত খাই আহিছোঁ। তুমি খাই আহিছা? এইয়া বস্তুটো এতিয়া কালাৰ কৰি আছে, কালাৰ নহয়, ক্লে হয়। ক্লে। আৰু এতিয়া ভাত খাবলৈ হৈ গ'ল আমাৰ। এয়া মাংস আছে, খাই লওঁ আৰু দেই গাইছ। অঁ কি আছে? বাহ, চাওঁ কি বস্তু হয় এইবিলাক? এইটো ৰবৰ হয়, এইটো এই ছানফ্লাৱাৰ ৰবৰ, গোলাপ ফুল ৰবৰ, আৰু এইটো ছানফ্লাৱাৰ ক্লিপ, আৰু এইটো বি ছানফ্লাৱাৰ ক্লিপ। কি এইবিলাক হেণ্ডমেড হয় ন? মানে হাতৰ পৰা বনোৱা ন? হাতৰ পৰা ডিজাইন দিয়া। ক'ত পালা তুমি এইবিলাক? এইটো একটা বাই দিছিলে। বাই দিছে? গিফ্ট দিছে তোমাক? চাওঁ এইটো ৰঙাটো চাওঁ, এইটো কি হয়? এইটো ৰ'জ লাভাৰ। অঁ, হেণ্ডমেড, ধুনীয়া ধুনীয়া, বিউটিফুল। এইটো ৰবৰটো ন, এই বজাৰৰে হয়। এইটো ৰছটো নিজে বনাইছে। আচ্ছা, ৰছ নহয়, এইটো ছানফ্লাৱাৰ। ছানফ্লাৱাৰ হয়, আৰু এইটো ৰ'জ হয়, আৰু এইকেইটাও ফুলে হয় ন? ছানফ্লাৱাৰ হয়। ধুনীয়া লাগিছে, বঢ়িয়া। এই ভিডিঅ'টো আমি ইমানতে শেষ কৰিছোঁ, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত। আজিলৈ বাই বাই কৈ দিয়া।